নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ জ্যোতি কুছিৰ আছাম স্পোৰ্টছ কাৰাটে একাডেমীৰ শাখাত আৰু মোৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও এই একাডেমীৰ খেলুৱৈ তথা প্ৰশিক্ষক। লগতে উপস্থিত আছে এই একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথ ডাঙৰীয়া। মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট, তেখেতে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ। যিহেতু 24-25 আগষ্টত নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটী ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ, আৰু এই চেম্পিয়নশ্বিপত আছাম স্পোৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈসকলে প্ৰতিনিধিত্ব কৰিব। তেখেতসকলে এইদৰে সাজু হৈছে। তেখেতসকলক সাজু হোৱাৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। লগতে আমি তেখেতসকলৰ জানিম যে কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি একাডেমীৰ স্বত্বাধিকাৰী, লগতে আপুনি মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰি আছে। কেইবাটাও ব্ৰাঞ্চ আছে। আজি আমি জ্যোতি কুছিত উপস্থিত আছোঁ। কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে কি ক'ব? আচলতে এইটো ছেকেণ্ড ফেজ ট্ৰেইনিং কেম্প হয়। ফাৰ্ষ্ট ফেজ জুলাই মাহত আমি 5 ডেজৰ কৰিছিলোঁ। ইয়াৰ পিছত আমি এইটো ছেকেণ্ড ফেজ 3দিনীয়া কেম্প আছিলে। আজি লাষ্ট আমাৰ। তো খুব ধুনীয়া কৰি আমাৰ দুজন প্ৰশিক্ষক আমি মাতিছিলোঁ। এজন হ'ল আশ্বিনী তেৰণ আৰু এজন হ'ল চাঁদনী জেন। আৰু খুব ধুনীয়া কৰি সিহঁতে কৰালে আৰু আশা কৰিছোঁ সেইটোৰ ভাল ফলাফল পাব আমাৰ ল'ৰা ছোৱালীয়ে। যিহেতু আছাম স্পোৰ্টছ কাৰাটে একাডেমী কেইবাটাও ব্ৰাঞ্চ আছে, কালাপাহাৰতো আছে, ইয়াতো জ্যোতি কুছিতো আছে। গোটেই ষ্টুডেণ্টখিনি মিলি ইয়াতে আপোনালোকে কোচিং কৰাইছিলে নে এইটো বেলেগ বেলেগ কৰাইছে? প্ৰতিটো ব্ৰাঞ্চৰো ইয়াতে আছে আৰু আজি কাটা থকাৰ কাৰণে আজি ষ্টুডেণ্ট কম আছে। আৰু যোৱাকালি আৰু পৰহি ষ্টুডেণ্ট ভালেখিনি আছিল। 100+ আমাৰ প্ৰেক্টিছ কৰিছে আৰু 100মান আমাৰ তাতে খেলিবই। কিমানজনমান চিলেকশ্যন হৈছে গুৱাহাটীৰ কাৰণে? গুৱাহাটীৰ কাৰণে যিটো আমাৰ আজকা চেম্পিয়নশ্বিপ হয়, তাৰ পৰা যিটো ফাৰ্ষ্ট ছেকেণ্ড হয় সিহঁতে চিলেক্ট হয় আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে, আৰু তাৰ পৰা আমাৰ 100+ই খেলিব। খেলাখন হৈ গৈছে অলৰেডি আপোনালোকৰ? আজকা হৈ গৈছে। এইটো এতিয়া আমাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ যিটো 24-25 আগষ্টত আছে নেহেৰু ষ্টেডিয়ামত, আৰু সেইটো কাৰণে প্ৰিপেৰেশ্যন কেম্প চলাই আছোঁ। আৰু খুব ধুনীয়াকৈ ল'ৰা ছোৱালী প্ৰেক্টিছ কৰি আছে ভাবিছোঁ। যোৱাবাৰ কিমান পাইছিলে আৰু এইবাৰ কিমান আশা কৰিছে? যোৱাবাৰ আমাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপত আমাৰ আছাম স্পোৰ্টছ কাৰাটে একাডেমী ছেকেণ্ড আহিছিলে। তো আশা কৰিছোঁ এইবাৰ আমি যে ফাৰ্ষ্ট আহোঁ, সেইটো কাৰণে পূৰা কষ্ট কৰি আছোঁ। ল'ৰা ছোৱালী বহুত কষ্ট কৰি আছে। 3দিনীয়া যে কোচিং কেম্পটো হ'ল ইয়াতে, গতিকে মানে কেতিয়া কৰা হৈছিলে? ইভিনিঙে কৰা হৈছিলে নে ৰাতিপুৱা কৰা হয়? ফাৰ্ষ্ট ছেটাৰডে আছিল। ফাৰ্ষ্ট ছেটাৰডে আমি ইভিনিং কৰিছিলোঁ যিহেতু স্কুল আছিলে ল'ৰা ছোৱালী। ছানডে আমি মৰ্ণিং এণ্ড ইভিনিং কৰিছিলোঁ, আৰু আজি মানডে আমি ইভিনিং কৰাইছোঁ। নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ আহি আপোনাৰ ওচৰলৈ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক মই ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু 3দিনীয়া এটা কোচিং কেম্প চলি আছিলে আছাম স্পোৰ্টছ কাৰাটে একাডেমী জ্যোতি কুছি ব্ৰাঞ্চত। মই খেলুৱৈসকলৰ লগতে কোচিঙৰ লগত জড়িতসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিও যিহেতু কোচিঙো কৰাই লগতে খেলেও, আপুনিও খেলিব? ইয়েছ, মই খেলিম এবাৰ। কেনেকুৱা মানে প্ৰিপেৰেশ্যন কেনেকুৱা? প্ৰিপেৰেশ্যন চলি আছে। লাষ্ট ইয়েৰটো মই খেলা নাছিলোঁ, মই ড্ৰপ দিছিলোঁ। এইবাৰ মই আকৌ খেলিম বুলি ভাবিছোঁ। কিমান আশা কৰিছে? কি আশা কৰিছে? আশা চাওঁ, প্ৰেক্টিচটো কৰি আছোঁ। এতিয়া আজিকালি চবেই টাফ কম্পিটিটৰ, তো কাকো লাইটলি ল'ব নোৱাৰি। নিজৰ প্ৰেক্টিচটো ভালকৈ কৰিব লাগিব। আৰু ইয়াতে আপুনি নিজে কোচিঙো কৰালে, শিকালেনে? আৰু হেৰি নাই, ইয়াতেতো মই শিকাইছোঁৱে। কাটা শিকাবৰ কাৰণে আহিছিলোঁ মই। আৰু আপুনি নিজে ব্যক্তিগতভাৱে কি শাখাত আপুনি প্ৰতিনিধিত্ব কৰিব? মই কমিটেড কৰিম ফাইটিঙত, আৰু টিম কাটা এটা আমাৰ হ'ব, সেই দুটাত। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিও খেলিব? হয়, মই এবাৰ খেলি আছোঁ। মই ছিনিয়ৰ কেটেগৰীত ইণ্ডিভিজুৱেল কাটা আৰু কমিটে খেলিম বুলি ভাবি আছিলোঁ। লগতে খেলুৱৈসকলকো শিকালেও আপুনি? হয়, ৰেগুলাৰ প্ৰেক্টিচ যিটো থাকে। মই প্ৰেক্টিচ চলি আছে আৰু চাওঁ কি হয়, আৰু যদি গ'ল পাওঁ ভাল লাগিব। যোৱাবাৰ গুৱাহাটীত ছেকেণ্ড বেষ্ট টিম হৈছিলে আছাম স্পোৰ্টছ কাৰাটে একাডেমী। এইবাৰ কিমান পৰ্যায়লৈ লৈ যাম বুলি ভাবিছে? এবাৰ আমাৰ চেষ্টা আছে ফাৰ্ষ্ট পাওঁ। চবেই প্ৰেক্টিচ তেনেকৈ কৰিছে, আৰু দুজনে আশ্বিনী আৰু চান্দনীয়ে ভালকৈ প্ৰেক্টিচ কৰাইছে। হোপফুলি তাহাঁতে পাব আৰু চবে ফাৰ্ষ্ট টিম আমি এবাৰ পাম আশা কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোচিং কৰাইছিলে, আপুনি প্ৰশিক্ষণ প্ৰদান কৰিছিলে। কেনেকুৱা দেখা পাইছে? কেনেকুৱা আশা প্ৰত্যাশা আছে খেলুৱৈসকলক লৈ? সিহঁতৰ প্ৰেক্টিচটো ভালে আছে। এতিয়া গেমত সিহঁতে ভাল পাৰফৰ্মেঞ্চ দিব বুলি আশা কৰিছোঁ। এতিয়া সিহঁতে যিমানখিনি কৰিছে চব ঠিকে কৰিছে, কৰোৱা মতে কৰিছে। এতিয়া গেমত সিহঁতে কি কৰে এতিয়া। গ'ল কিমান আহিব? গ'ল মই 30+ আশা কৰিছোঁ সিহঁতৰ। এতিয়া ষ্টুডেণ্ট কিমান আছে সিহঁতৰ? মইতো ট্ৰেইনিং কৰাটো 120 মান আছিল। এতিয়া টুৰ্ণামেণ্টত কিমান পাৰ্টিচিপেট কৰে এতিয়া গণেশ ছাৰে গম পাব। তথাপিও কোনটো ইভেণ্ট চালে? মই অকল কমিটে ইভেণ্ট ফাইটিং। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কণ খেলুৱৈসকলৰ মনৰ বাৰ্তা ল'বলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাক মই আগতো লগ পাইছোঁ। এইবাৰো খেলিবা গুৱাহাটী। কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন? ভাল। কি আশা কৰিছা? গ'ল্ড আশা কৰিছা? যোৱাবাৰ খেলিছা তুমি? যোৱাবাৰ কি পাইছিলা? যোৱাবাৰ মই কাটাত গ'ল্ড পাইছিলোঁ, কমিটেত ব্ৰঞ্জ পাইছিলোঁ, আৰু টিম কাটাত চিলভাৰ পাইছিলোঁ। তুমি ইয়াতে 3দিনীয়া যিটো প্ৰশিক্ষণ ইয়াতে চলি আছিলে, তুমি ইয়াতে পাৰ্টিচিপেট কৰিলা, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। কি শিকিলা?
বহুত ধৰণৰ কিক পাঞ্চ টেকনিক তাৰপিছত কাটাৰ বেচিক এইবিলাক শিকিলোঁ। তোমাৰ নামটো কি? মোৰ নামটো কন্দনৰাজ চৌধুৰী। তুমি এবাৰ কি খেলিবা? কোনটো শাখাত খেলিবা? কেটেগৰী 8 আণ্ডাৰ 8 আণ্ডাৰ কি আশা আছে তোমাৰ? গ'ল পাম বুলি আশা আছে। নিশ্চয়কৈ সকলোৰে গ'ল পোৱাৰ আশা আছে। মই খেলুৱৈসকলৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। তোমাৰ ওচৰলৈ আহিছোঁ, কোৱা কেনেকুৱা লাগি আছে? ভাল লাগি আছে। গুৱাহাটীত আগতো খেলিছা তুমি? এইবাৰ যিটো কেম্প হ'ল কেনেকুৱা লাগিছে? ভাল লাগিছে। সবাই কষ্ট কৰিছে। কেনেকুৱা লাগিলে? প্ৰশিক্ষকসকলক কেনেকুৱা লাগিলে? সবাই ভাল কৰিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে। আমাৰ 3 দিন ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপৰ কাৰণে মানে প্ৰেক্টিচ কৰাইছে ছাৰে। আমি মানে আমাৰ নিজৰ বেষ্ট দিখিনি প্ৰেক্টিচ কৰিছোঁ। এতিয়া ভাল এটা ৰিজাল্ট আহিব বুলি আশা কৰিছোঁ। ডেইলি কিমান ঘণ্টা প্ৰেক্টিচ কৰা হৈছে? ডেইলি আমাৰ ইয়াতে 3 পৰা 3.5 ঘণ্টা প্ৰেক্টিচ কৰা হৈছে। গ'ল পাম বুলি আশা আছে। নিশ্চয়কৈ তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই খেলুৱৈসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? মোৰ নাম মনীষা ডেকা। মনীষা ডেকা। তুমি কোনটো ব্ৰাঞ্চৰ হয়? মই কালাপাহাৰ ব্ৰাঞ্চৰ হয়। কেনেকুৱা লাগিলে 3 দিনীয়া যিটো প্ৰশিক্ষণ হ'ল ইয়াতে? বহুতে ভাল লাগিছে, খুব কষ্ট হৈছে আৰু আশা কৰিছোঁ যে এইটো কষ্ট যাতে মই ডিষ্ট্ৰিক্টৰ আপকামিং গেমৰ কাৰণে মই ভাল ৰিজাল্ট কৰিব পাৰোঁ, গ'ল আনিব পাৰোঁ। তুমি এতিয়ালৈকে কি পৰ্যায়ত খেলিছা? মই এতিয়ালৈকে ডিষ্ট্ৰিক্টে খেলিছোঁ। সপোন কি আছে কাৰাটেক লৈ পেলাই? কাৰাটেক লৈ এজন কাৰাটেকা হ'ব, মানে কোচ হ'ব মন আৰু শিকাব মন। তুমি কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 6ত পঢ়ি আছোঁ। যিহেতু আছাম স্পৰ্টছ কাৰাটে একাডেমীয়ে তোমালোকে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, লগতে মুখ্য প্ৰশিক্ষক গণেশ দেৱদাং ডাঙৰীয়া আছে, গতিকে তেখেতসকলক উদ্দেশ্যি তুমি কি ক'বা? তেখেতে খুব ভালে ডিচিশ্যন লৈছে, যোনটো ডিচিশ্যন লৈছে ডিষ্ট্ৰিক্টৰ কাৰণে, গ'ল পোৱাৰ কাৰণে, আৰু আগলৈ যাতে এনেকৈ কৰি থাকে আমি ভাল পৰ্যায়ত পাব পাৰোঁ, সেইটো কাৰণে আশা কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? কৌশিক ঠাকুৰীয়া। কেনেকুৱা লাগি আছে? ভালে লাগিছে, বহুত ভাল প্ৰেক্টিচ হৈছে। আশা কৰিছোঁ যে মই এইবাৰ কাটা আৰু কমিটি দুটাতে গ'ল পাওঁ। যোৱাবাৰ ছেকেণ্ড বেষ্ট টিম আছিলে তোমালোক, গতিকে এবাৰ ফাৰ্ষ্ট হ'বা নেকি? এইবাৰ ফাৰ্ষ্ট হ'ব বুলি আশাটো আছে। এইবাৰ পূৰা নিজৰ যি জান লগাই দিছোঁ যাতে এইবাৰ যাতে ফাৰ্ষ্ট হ'ব পাৰোঁ। কি শাখাত খেলিবা তুমি? মই 14-15 ইয়াৰ্ছ কেডেট। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ মই। মোৰ নামটো কি আছিলে? মোৰ নাম সুভাষনা দাস। কোন ক্লাছত পঢ়ি আছা? এইবাৰ 8ত পঢ়ি আছা। তুমি আগতেও পাইছা? আগতেও খেলিছা এখন টুৰ্ণামেণ্ট? খেলিছোঁ। যোৱাবাৰ কি পাইছিলা? যোৱাবাৰ চিলভাৰ পাইছিলোঁ। এবাৰ গ'ল হ'ব নেকি? এইবাৰ পোৱা আশা আছে, ট্ৰাই কৰিম আৰু 3 দিনীয়া যিটো কেম্প হ'ল এইটো বহুতে ভাল হৈছে। বহুতে ভাল হৈছে। আৰু কি ক'বা, ছাৰহঁতে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে? ছাৰহঁতে মানে বহুত ভালকৈ শিকায়, আৰু যিখিনি শিকায় মানে বহুত ভালকৈ বুজাই দিয়ে, ভালকৈ শিকায়, নতুন নতুন টেকনিক শিকায়, মানে বহুত শিকিব পাৰি আৰু ছাৰহঁতৰ পৰা। নিশ্চয় তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? মোৰ নাম জেবাছানিয়া বেগম। কি শাখাত খেলিবা? মই 14-15 ইয়াৰ্ছ কেডেট গাৰ্লছত মই কাটা ইভেণ্ট আৰু কমিটি ইভেণ্টত পাৰ্টিচিপেট কৰিম। 3 দিনীয়া প্ৰশিক্ষণ কেম্পত তুমি অংশগ্ৰহণ কৰিলা, গতিকে কেনেকুৱা লাগি আছে? কিমান আত্মবিশ্বাসী হৈ পৰিছা? কনফিডেঞ্চ কিমান আহিছে? কেম্পটো কৰাৰ পিছততো মোক খুবেই ভাল লাগিছে, খুব টাফ প্ৰেক্টিচ কৰাইছে আৰু কিবা নতুন শিকিব পাইছোঁ, আৰু আশা কৰিছোঁ যি কষ্ট কৰিছোঁ যাতে এটা ভাল ফল আহে, ছাকচেছ হওঁ যাতে আমি। আৰু ডেইলি কিমান ঘণ্টা প্ৰেক্টিচ কৰা তুমি? এনেতো মই ঘৰত 1.5 ঘণ্টাকৈ প্ৰেক্টিচ কৰোঁ, আৰু কেম্পত তাতে 4 ঘণ্টাটো 4 to 5 আৱাৰ্ছ হৈ আছে এইটো প্ৰেক্টিচ কেম্পত। তুমি গুৱাহাটীত যোৱাবাৰ খেলিছা নেকি? হয়, কিবা পাইছা? যোৱাবাৰ মই কাটাত গ'ল পাইছোঁ আৰু ফাইটত চিলভাৰ পাইছিলোঁ। দুটাতে চিলভাৰ মানে গ'ল পাবা? এবাৰতো চেষ্টা কৰিছোঁ, সেইটো কাৰণে এতিয়া চাওঁ কি হয়। আৰু নিশ্চয়কৈ মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল হ'ল খেলুৱৈ। মই পুনৰবাৰ আহিব বিচাৰিছোঁ গণেশ দেৱনাথ ডাঙৰীয়া ওচৰলৈ। আপোনালোকৰ টোটেল ষ্টুডেণ্ট কিমানমান যাব এইবাৰ? এতিয়া আমি লিষ্টটো হেৰি কৰা নাই, তো 100+ হ'ব। গতিকে আপুনি যিহেতু উল্লেখ কৰিছে, মানে কিমানমান গ'ল পাম বুলি আশা কৰিছে? গ'ল কিমান আশা আছে? আশাটো আমি বেছি কৰিম, মেক্সিমাম কৰিম, 20+ মান গ'ল হ'ব লাগে আমাৰ এইবাৰ। তো বাকী আমাৰ ল'ৰা ছোৱালীয়েতো চবেই চেষ্টা কৰোঁ, চবেই গ'ল পোৱাৰ কাৰণে, কিন্তু আৰু এইটো নিজৰ মানে কিস্মতৰ কথা। আৰু এইখন টুৰ্ণামেণ্ট গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট, যিহেতু এইখন খেলাৰ পাছত আকৌ ৰাজ্যিকলৈ যাব, গতিকে সন্মুখত আৰু কি টুৰ্ণামেণ্ট আহি আছে? চাওক, আমাৰ গুৱাহাটীৰ কাৰণে ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপটো বহুত ডাঙৰ চেম্পিয়নশ্বিপ, কিয়নো এইটো প্ৰতিটো ক্লাবৰ, যিটো আমাৰ গুৱাহাটীত 50+ একাডেমি আছে, আৰু চবে পাৰ্টিচিপেট কৰিব। আৰু ইয়াতে আমি
এই 50ৰ মাজত আমি কিমান ৰেংকিঙত থাকিম, আমাৰ একাডেমিটো কিমান ৰেংকিঙত আছে সেইটো আমি গম পাওঁ। তো এইটো কাৰণে প্ৰতিটো ল'ৰা ছোৱালীৰ কাৰণে আৰু প্ৰতিটো ইনষ্ট্ৰাক্টৰৰ কাৰণে গুৱাহাটী ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। আৰু এইটো ইয়াৰ পৰা যোনে ফাৰ্ষ্ট ছেকেণ্ড হ'ব সিহঁতে ষ্টেটলৈ যাব, তো সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু সন্মুখত কি আহি আছে নতুন আৰু গেম ৰাজ্যিকৰ পাছত আমাৰ এতিয়া জানুৱাৰী মাহত নেতাজী কাপ হ'ব, ইয়াৰ পিছত এপ্ৰিল মাহত আকৌ দেওহা হ'ব। তো এইটো কাৰণে আমি সাজু হৈ থাকিম আৰু আপুনি নিজৰ একাডেমীৰ খেলুৱৈসকলক বহুখিনি আগুৱাই লৈ গৈছে আৰু বহুখিনি আগুৱাই নিবলৈ বাকী আছে, গতিকে কি আশা প্ৰত্যাশা লৈ আগবাঢ়িছে ভৱিষ্যতে আপোনালোকৰ কাৰাটে একাডেমীৰ খেলুৱৈসকলক কি হিচাপে চাব বিচাৰে? সপোন প্ৰতিটো খেলুৱৈৰ সপোন এটাই থাকে অলিম্পিক। আশা কৰিছোঁ যিটো আমি পৰা নাই বাছ আমাৰ ল'ৰা ছোৱালী যদি খেলি দিয়ে মানে তালৈকে যদি গৈ মানে তাত ৰিজাল্ট আনক তাতে যদি চিলেকশ্যনো পায় তেতিয়া আমি ভাবিম যে আমি তাত খেলিছোঁ। আৰু যদি মেডেল আনে সেইটো আৰু আমাৰ পূৰা ইণ্ডিয়াৰ লগে লগে আমাৰ অসমৰ লগত আমাৰ একাডেমীৰো গৌৰৱৰ কথা। আৰু নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগী পুনৰবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম সেইসকল খেলুৱৈ যিসকল খেলুৱৈ গুৱাহাটী যিখন ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে তেখেতসকলে প্ৰতিনিধিত্ব কৰিব আছাম স্পৰ্টছ কাৰাটে একাডেমীক। আৰু তেখেতসকলে এইদৰে সাজু হৈ পৰিছে 3 দিনীয়া প্ৰশিক্ষণ শিবিৰত তেখেতসকলে অংশ ল'লে। আমি দেখুৱাই গ'লোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ। আমি আশা কৰিম গুৱাহাটী ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপত অসম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈসকল হৈ উঠক অপ্ৰতিৰোধ্য। তেখেতসকলে অভিলেখ সংখ্যক পদক অৰ্জনেৰে এই একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ। ধন্যবাদ।